সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক ভাষণ। অহা 5টা বছৰত আমি অসমৰ বাবে ধুমুহাৰ দৰে কাম কৰিম। লংকালৈ গ'লেও আমি ৰাম হৈয়ে উভতিম। লংকালৈ গ'লে ৰাৱণ হয়, কিন্তু আমি কৈছোঁ নহয়, লংকালৈ গৈও আমি ৰাম হৈ উভতি আহিম। গুৱাহাটীৰ বান পৰিস্থিতিক লৈও মন্তব্য মুখ্যমন্ত্ৰীৰ। ভাষণত মুখ্যমন্ত্ৰীয়ে পুনৰ উল্লেখ কৰিলে গুৱাহাটীত পূৰ্ণগতিত চলিছে ৰিং ৰোডৰ কাম। 20টাকৈ স্থানত ৰিং ৰোডৰ কাম চলিছে। যোৰাবাটৰ বানৰ বাবে অতিৰিক্ত 150 কোটি টকা ধাৰ্য কৰা হৈছে। যোৰাবাটৰ কৃত্ৰিম বানপানীৰ পৰা আমি যাতে সঁহাৰি পাওঁ, তাৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকা আবণ্টন কৰি থোৱা হৈছে। ডিগাৰুৰ পৰা নাৰেংগীলৈ 4 লেন নিৰ্মাণৰ পৰিকল্পনা আছে। আমি ডিগাৰুৰ পৰা নাৰেংগীলৈ অহাৰ ৰাস্তাটো আমি 4 লেনিং কৰিব খোজোঁ, যাতে জাগি ৰোড বা আনফালৰ পৰা অহা মানুহৰ কাৰণে এটা অল্টাৰনেটিভ ব্যৱস্থা হয়। এই ক্ষেত্ৰতো মই 2গৰাকী বিধায়কৰ সহযোগিতা কামনা কৰিম। এইফালে ৰাজ্যত হিতাধিকাৰীসকললৈও সুখবৰ। অৰুণোদয়ৰ পৰা নিযুত মইনালৈ আগষ্টৰ পৰা ধন পাব সকলো হিতাধিকাৰীয়ে। আমি কৈছোঁ যে আমি আগষ্ট মাহৰ পৰা সকলো আঁচনি আৰম্ভ কৰিম। অধ্যক্ষ মহোদয়, দিছ ইজ কল একাউণ্টেবিলিটি, যে মানুহে আমাক প্ৰশ্ন কৰাৰ আগতে আমি মানুহক কৈছোঁ যে আপোনালোকৰ আমি দিয়া প্ৰতিশ্ৰুতি আমাৰ মনত আছে। বহিৰাজ্যৰ পৰা অহা কণীৰ ওপৰত কৰ আৰোপ আৰু কণীৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ পোষকতা মুখ্যমন্ত্ৰীৰ। বিধায়কসকললৈ মোৰ 3-4টা পৰামৰ্শ আছে। অধ্যক্ষ মহোদয়, অসমক আমি কণী, মাছ আৰু মাংসৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তুলিব পাৰোঁ। চিণ্ডিকেট শব্দটোৱে নোহোৱা হৈ যাব। অধ্যক্ষ মহোদয়, শ্ৰীৰামপুৰ এইবিলাক আহিবই নালাগে। চিণ্ডিকেট শব্দটো নোহোৱা কৰাৰ একমাত্ৰ উত্তৰ হৈছে আত্মনিৰ্ভৰ অসম। যেতিয়া অসম আত্মনিৰ্ভৰ হ'ব, ৰাজ্যত বাহিৰৰ পৰা একো সম্পদ আহিব নোৱাৰিব। মই অনুৰোধ কৰিম যে সৰুকৈ হ'লেও আত্মনিৰ্ভৰশীলতাৰ কেইটামান অনুষ্ঠান আমি আমাৰ সমষ্টিত গঢ়ি তুলিব লাগে। 50,000 কণী উৎপাদন, অমৃত সৰোবৰৰ দৰে আঁচনিৰ জৰিয়তে মাছৰ ওপৰত আত্মনিৰ্ভৰ। উন্নয়নৰ স্বাৰ্থত ছেটেলাইট চিটি নিৰ্মাণ আৰু সংস্থাপনৰ চৰকাৰে প্ৰস্তাৱ ৰাখিছে, কিন্তু উন্নয়নৰ স্বাৰ্থত চৰকাৰে সিদ্ধান্ত ল'লেই এছামে বিৰোধিতা কৰি বাধাৰ সৃষ্টি কৰে। উৰিষ্যা আদি ৰাজ্যত প্ৰতিবাদ নোহোৱাকৈয়ে নতুন নতুন অঞ্চলৰ উন্নয়ন হৈছে। আজি আমি অসমত ছেটেলাইট চিটি আনিব খুজিছোঁ, যাতে কোনেও এই গুৱাহাটীখনতে ঘৰ বনাব নালাগে। ঘৰ বনাব, ইউনিভাৰ্চিটি কৰিব, ইণ্ডাষ্ট্ৰী কৰিব, কোনো জাগাত যাব নালাগে। আমি একেটা জাগাতে তেওঁলোকক সুবিধা দিম। ইয়াত কৈছে ছেটেলাইট চিটি কিয় লাগে? অধ্যক্ষ মহোদয়, যদি নয়ডা নহ'লহেঁতেন উত্তৰ প্ৰদেশ হ'লহেঁতেন নেকি? আজি আমি কিয় 6 নম্বৰত আছোঁ? যদি গুৰগাঁও নাথাকিলেহেঁতেন হাৰিয়ানা 2 নম্বৰলৈকে যাব পাৰিলেহেঁতেন নেকি? আজি যদি নই মুম্বাই নাথাকিলেহেঁতেন আজি মুম্বাই হ'ব পাৰিলেহেঁতেন নেকি? মহাৰাষ্ট্ৰ হ'ব পাৰিলেহেঁতেন নেকি? আজি মানুহে ক'ব লাগিছিল যে চৰকাৰে প্ৰথমবাৰ ছেটেলাইট চিটি কৰিব খুজিছে। আমি আদৰণি জনাইছোঁ। আমি মুখ্যমন্ত্ৰীক ক'ম যে যাৰ পৰা মাটি ল'ব তাক ভাল কৰি টকা পইচা দিয়ক, ৰাইজৰ কষ্ট হ'ব নালাগে। কিন্তু গুৱাহাটীত ছেটেলাইট চিটি এখন আমাক দৰকাৰ, নহ'লে ইয়াতে কৃত্ৰিম বানপানীৰ মাজত আমি সদায় থাকিব লাগিব। আমি কি কৰোঁ উল্টাই, যে কেনেকৈ ছেটেলাইট চিটিখন নহওক। এইদৰে সদনৰ মজিয়াত উদাত্ত ভাষণেৰে বিৰোধীক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। ব্যুৰ ৰিপৰ্ট, অসম লাইভ 24।